খামতি নগাতি গাৰু খাচিয়তি লগতে দফলা মিৰি ৰঙাচিলা হাবিতে বৰমেল পাতিছে ফিৰিঙ্গিক ধৰুংগৈ বুলি বৰনৈ পানীয়ে পথাৰখন বুৰালে খৰালি আহুধান বম ফিৰিঙ্গিক খেদুতে মৰু যদি মৰিমে কালিলৈ স্বাধীন হোৱাৰ কথা আছিল 1948 তেন্তে এক বছৰ আগতীয়াকে দেশ স্বাধীন কৰি দিলে ব্ৰিটিছে আমাক ইমানে ভাল পায়নে ইষ্ট ইণ্ডিয়া কোম্পানী এটা মাত্ৰ সাধাৰণ কোম্পানী যি ভাৰতত প্ৰৱেশ কৰিছিল 16 শতিকাৰ পাছৰ পৰা এতিয়া আমাৰ দেশত থকা ভিভো কোম্পানী স্যামসাং কোম্পানী মোবাইলৰ কোম্পানী যিকোনো এটা ট্ৰেডিং কোম্পানীৰ দৰে কি ধৰণৰ এটা কোম্পানী আছিল কি ইষ্ট ইণ্ডিয়া কোম্পানী এই ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত সোমাই ভাৰতৰ মানুহৰ মাজত সোমাই ভাৰতৰ মানুহৰ লগত বুজাবুজি কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰৰ মানুহৰ লগত কথা পতা আৰম্ভ কৰিলে যদি আজি দলিত মানুহ দেখিছে তেওঁলোকৰ ওচৰত কৈছে আমি তোমালোকৰ লগত আছো আমি তোমালোকৰ হৈ যুদ্ধ কৰিম আজি যদি কোনোবা ভুক্তভোগী মানুহ আছে তেওঁলোকৰ ওচৰলৈ গৈ পেলাই তেওঁলোকে কৈছে যে তোমালোকে চিন্তা নকৰিবা আমি তোমালোকৰ মাজত আছো ভাৰতৰ ভিতৰত থকা অৰিয়াউৰি বুজ লৈ পেলাই ভাৰতৰ ভিতৰত থকা ৰজা মহাৰাজাসকলৰ মাজত থকা পৰস্পৰ কাজিয়াৰ সুযোগ লৈ পেলাই তেওঁলোকে গম পাইছিলে যে ভাৰতৰ মানুহৰ মাজত মিলা প্ৰীতি বৰকৈ নাই সেই সমূহ কথা গম পায় জাতি মাটি ভিত্তি কৰি থকা কাজিয়াক দেখি পেলাই তেওঁলোকে ভাৰতত এটা মাত্ৰ সাধাৰণ কোম্পানী হিচাপে আহি পেলাই ভাৰতক শাসন কৰিবলৈ ল'লে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1857 চনলৈকে প্ৰায় ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্য নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল আৰু লাহে লাহে গোটেই ভাৰতবৰ্ষক নিজৰ কণ্ট্ৰলত আনি দমনমূলক নীতিৰে শাসন কৰিবলৈ লৈছিল আৰু এই ব্ৰিটিছৰ কবলৰ পৰা ভাৰতে নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল 1947 চনৰ আজিৰ দিনটোতে বহুত স্বনামধন্য ব্যক্তি বহুত মানুহৰ শহীদৰ অন্তত শহীদৰ ৰঙা তেজেৰে ৰাঙলি হোৱাৰ পাছতহে দেশখনে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আমি গোটেইখিনি কথা পাতি গলে আমাৰ দীঘলীয়া হ'ব আজি মাত্ৰ আমি আলোচনা কৰিম ভাৰত ত্যাগ আন্দোলনৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ কোনে কোনে পাৰ্টিসিপেট কৰিছিল এই আন্দোলনত 8 আগষ্ট 1942 চনৰ সূচনা হৈছিল কুইট ইণ্ডিয়া মুভমেন্টৰ বম্বে কংগ্ৰেছৰ অধিৱেশনত তাত কোৱা হৈছিল যে আজিৰ পৰা আমি ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিম যাতে ব্ৰিটিছে ভাৰত এৰি যাবলৈ বাধ্য হ'বই লাগিব কুইট ইণ্ডিয়া মুভমেন্টৰ সূচনা হোৱাৰ লগে লগে অসমতো কি লিডাৰসকলক মুখ্য মানে ব্যক্তিসকলক এৰেষ্ট কৰি পেলাই জেললৈ প্ৰেৰণ কৰা হৈছিল বহুত অনুষ্ঠান তোমাৰ ইলিগেল বুলি কৈ দিয়া হৈছিল যেনে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি তোমাৰ ডিস্ট্ৰিক্ট প্ৰদেশ কংগ্ৰেছ কমিটি শান্তি সেনা সভা সমিতি পিকেটিং ৰেলি তুমি একো কৰিব নোৱাৰিবা সকলোবিলাক বন্ধ কৰি দিয়া হৈছিল অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুজন মেইন লিডাৰ গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক এৰেষ্ট কৰা হৈছিল কাৰণ তেওঁলোকে বম্বেত হোৱা কংগ্ৰেছ অধিৱেশনত ভাগ লৈ আহিছিল সেইকাৰণে তেওঁলোকক ধুবুৰীত এৰেষ্ট কৰা হৈছিল আৰু বহুতখিনি নামী দামী ব্যক্তি সেই সময়ত এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল ব্ৰিটিছে ভাৰতক 1948 স্বাধীন কৰাৰ কথা আছিল কিন্তু কিয় এবছৰ আগবঢ়াই দিব লগা হ'ল তাৰ আঁৰত কেইবাটাও কাৰণ আছে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিয়ে কৈছিল যে ভাৰতখনক আমি 1948 স্বাধীন কৰি দিম কিন্তু লাহে লাহে তেওঁলোকৰ হাতৰ পৰা ভাৰতৰ পৰিস্থিতি ওলাই যাবলৈ ধৰিছিল ভাৰতত তেওঁলোক খৰচ পৰিমাণ বাঢ়ি গৈছিল সোলজাৰ সেনাৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছিল তাতকৈ এটা ইম্পৰ্টেন্ট ফেক্ট আছিল যে মোহাম্মদ আলী জিন্নাৰ শৰীৰত টিউবাৰকিউলোচিছ অৰ্থাৎ টিবি বেমাৰ দেখা দিছিল যেতিয়া ব্ৰিটিছ অফিচাৰসকলে গম পাইছিল যে মোহাম্মদ আলী জিন্নাৰ টিবি ৰোগ হৈ আছে তেতিয়া তেওঁলোকে ভাবিলে যে আমি যদি 1948 চনলৈ ৰৈ দিও কেনেবাকৈ যদি মোহাম্মদ আলী জিন্নাৰ মৃত্যু হৈ যায় দেশ স্বাধীনৰ আগতে তেতিয়া হলে দেশখন ভাগ ভাগ কেনেকৈ হ'ব পাকিস্তান ডিমান্ড কৰা মাত্ৰ এজনেই মুছলমান ব্যক্তি আছিল যে মোহাম্মদ আলী জিন্না যি নেকি ভাৰতৰ পৰা পাকিস্তান সেপাৰেট কৰিব পাৰিব ব্ৰিটিছৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হ'ব ব্ৰিটিছৰ এটা উদ্দেশ্য ব্ৰিটিছ জলৈকে যায় তেওঁলোকৰ এটাই কাম যে আমি কেনেকৈ সেই দেশখন সেই জেগাডোখৰ ভাগ ভাগ কৰিব পাৰো আৰু সেই সপোন বাস্তৱত ৰূপান্তৰিত কৰিবৰ কাৰণে তেওঁলোকে 1948 ভাৰত স্বাধীন কৰিম বুলি পোৱাৰ পাছতো 1947 স্বাধীন কৰি দিব লগা হৈছিল কাৰণ মোহাম্মদ আলী জিন্না যদি কেনেবাকৈ মৰি যাবলৈ হয় দেশখন তেওঁলোকে ভাগ ভাগ কৰিব নোৱাৰিব অসমৰ অন্য প্ৰান্তত চুকে কোনে বহুতো লিডাৰক এৰেষ্ট কৰা আৰম্ভ কৰিলে যেনে বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা মহম্মদ তাইবুল্লাহ অমিয় কুমাৰ দাস দেৱেশ্বৰ শৰ্মা ইত্যাদি লোকক বিভিন্ন ঠাইৰ পৰা এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰা কাম আৰম্ভ কৰিছিল ভাৰতৰ ঠাইসমূহ জ্বলাৰ দৰে অসমো সেই সময়ত জ্বলি উঠিছিল মহাত্মা গান্ধীৰ নন ভাইলেন্সৰ ধাৰণাটো আগত লৈ অসমতো কুইট ইণ্ডিয়া মুভমেন্টৰ সূচনা হৈছিল আৰু সেই আন্দোলন ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিছিল আৰু অসমেও হিংসাত্মকভাৱে এই আন্দোলন চলাই যাবলৈ বাধ্য হৈছিল আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিততে অসমৰ এজন ব্যক্তি শহীদ কুশল কোঁৱৰ ডাঙৰীয়াৰ মৃত্যু হ'ব লগা হৈছিল অসমৰ এই লোকসকলে ব্ৰিটিছৰ অফিচ কাছাৰী জ্বলাই দিয়া ৰেলৱে লাইন বাগৰাই দিয়া আদি কাৰ্যত লিপ্ত হ'বলগীয়া হৈছিল আৰু এই কাৰ্যত মিছা অভিযুক্ত হিচাপে প্ৰমাণিত হৈছিল মিছা অভিযুক্ত হিচাপে তেওঁ শাস্তি লাভ কৰিছিল আমাৰ শহীদ কুশল কোঁৱৰে কুশল কোঁৱৰ এগেইনষ্টত একো প্ৰমাণ নোপোৱাৰ সত্ত্বেও সৰু পথাৰৰ
ৰেলৰ লাইন বাগৰাই দিয়া কেছত তেওঁক অভিযুক্ত বুলি কৈ পেলাই তেওঁক ফাঁচি দিয়া হৈছিলে যোৰহাট জেলত ঠিক আছে কুশল কোঁৱৰ was the first martyr of Assam who participated in the National Freedom Struggle of India. He was the follower of Gandhi and was actively participating in Quit India movement in 1942. যি শাস্তি দিছিলে সেয়াকে মোৰ বুলি তেওঁ মানি লৈছিলে মাত্ৰ নন ভাইলেন্সত বিশ্বাস ৰখা মহাত্মা গান্ধীক ফলো কৰা এজন ঠাণ্ডা ব্যক্তি আছিলে কোন কুশল কোঁৱৰ 15 জুন 1943 4:30 যোৰহাট চেন্ট্ৰেল জেইলত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল অকল কুশল কোঁৱৰে নহয় অসমত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা শ্বহীদ হোৱা বহু নাম আছে তুমি আঙুলি মূৰত হিচাপ কৰিব নোৱাৰা মানুহে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰি আমাক দেশ স্বাধীন কৰি থৈ গৈছে যেনে কনকলতা বৰুৱা 16 বছৰ বয়সত মুকুন্দ কাকতি 16 বছৰ বয়সীয়া দাৰিকী দেশী বৰুৱা গোলাঘাট ভোগেশ্বৰী ফুকননি নগাঁও তিলেশ্বৰী বৰুৱা 12 বছৰীয়া এই তিলেশ্বৰী বৰুৱা 12 বছৰীয়া কন্যা এই 12 বছৰীয়া কন্যা তিলেশ্বৰী বৰুৱাই ঢেকিয়াজুলিত গৈ পেলাই কি কৈছিলে পতাকা উত্তোলন কৰিবলৈ গৈ পেলাই নিজৰ প্ৰাণ আহুতি দিছিলে কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত 20 ছেপ্টেম্বৰ 1920 চনত সেই তেনেদৰে ৰেৱতী লাহন্তিয়ক কাকুলি দেৱী কুমালী দেৱী পদুমী গগৈ গোলাপী চুটিয়ানী ঢেকিয়াজুলি তো আপুনি নাম লৈ শেষ কৰিব নোৱাৰে লীলা নেওগনি থুনকি দাস ঢেকিয়াজুলি জালুকী কছাৰীয়ানী ঢেকিয়াজুলি বহুত ব্যক্তি জীৱনৰ অন্তত আমাৰ দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলে